Hello everyone, আজি হৈছে এপ্ৰিলৰ 21 তাৰিখ আৰু আজি মেকআপ আছে মোৰ ধাৰাপুৰত। আমি লোকেশনটো গৈ পালো আৰু তাৰে পিছত তাতে প্ৰথমে মই এটা হেয়াৰ ষ্টাইল কৰিলো আৰু এইটোৱে আছিল প্ৰথম হেয়াৰ ষ্টাইলটো। তেওঁ নিজৰ চুলিখিনি ওপেনত ৰাখিব বুলি কৈছিলে। তাৰে পিছত মই হিমাক্ষীবাৰ মেকআপটো ষ্টাৰ্ট কৰিলো। আপোনাৰ যোৱাকালিৰ লুকটো কেনেকুৱা লাগিছিলে কওক? বহুত ভাল লাগিছিলে। মই যিখিনি মানে ভাবিছিলো তাতকৈ বেছি ভাল পাইছো। আৰু আজি কেনেকুৱা লাগিল? আজি মোক এটা হেভি লুক কৰি দিবা, মই তোমাৰ মতে দিবা যেনেকৈ ভাল লাগে। ঠিক আছে। আজি লাইট কৰিব দিছিলো, আজি হেভি কৰি দিবা। ঠিক আছে। ক্লায়েণ্টৰ ডিমাণ্ড মতে মেকআপটো ষ্টাৰ্ট কৰিলো। তাৰে মাজতে লাইটে খুব বেছি অহা যোৱা কৰি আছিলে, সেইকাৰণে মোবাইলৰ পোহৰেদিও অলপ মেকআপ কৰিব লগা হৈছিল। এইখিনি দিলে ঠিকে আছে নে বাকি? এইডাল অকণমান তলত পিন্ধক, তাৰপিছত ইয়াৰে যিডাল সৰু আছে সেইডাল অকণমান ওপৰত উঠাই দিম। এইডাল পিন্ধিলে বেছি হেভি লাগিব। নাই নালাগে ন, ভাল লাগিব। লুকটোৰ লগত ধুনীয়াকৈ যাব। তুমি চাই দিবা। চাইডকে দিওঁ নে এইটো উঠাই দিওঁ? চাইডকে নালাগে দিয়া বাকি আজি মাজেৰে দিয়া। উঠাই দিওঁ আৰু গোটেইখিনি। আৰু এইফালে তেওঁ ৰেডিও হৈ গ'ল আৰু এইটো হ'ল তেওঁৰ সম্পূৰ্ণ মেকআপ লুকটো। ৰেডি আপুনি গোটেই হৈ গ'ল, চাই লওক। ভাল লাগিছে নে? ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। মাই গড, বহুত ভাল লাগিছে দিয়া। ইমান ধুনীয়া কৰিছা। থেংক ইউ। বাৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদিহে আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।